হেল্ল' গাইজ, ঈদ মুবাৰক। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি ঈদৰ ৰাতিপুৱা কি কৰি আছোঁ মই চাওঁ ব'লকচোন। ঈদ বুলি মই কেক এটা বনাইছিলোঁ, তাক দেখাই লওঁ আগে আৰম্ভণিতে। কেক এটা বনাইছিলোঁ, এইটো অভেনত বনোৱা নাই, এইটো মই বালিত বনাইছিলোঁ। এইটো নহয়, অভেনত বনোৱা নাই, মোৰ মানে অভেনেই নাই। মই মানে সেই বালি চচ এটাত বালি দি পিনে তাৰ মায়ে যেনেকৈ বনাই মানে বালি দিলোঁ আৰু সৰু চচটোত কেক ফিটি পিনে তাত দি ল'লোঁ। সেইটো কেতিয়াবা মই তেনেকুৱা ভিডিঅ' এটা বনাম বাৰু। আৰু এতিয়া মই আবাক চাহখন দি লওঁ। আমাৰ যে পাকঘৰটো ন ইমানেই আন্ধাৰ, হেৰি নাই, কি নাম কয়, খিৰিকী নাই, বহুত আন্ধাৰ ইমান। বালিতে কেকটো বনাই ভাল লাগে, কিমান ধুনীয়াকৈ ফুলি গ'ল, চব একদম ধুনীয়াকৈ ফুলি গ'ল, কালাৰ চালাৰ ধুনীয়া। মোৰ মানে মোবাইলটো ইমান ভাল নহয় যে সেইকাৰণে কালাৰটো ভালকৈ ওলোৱা নাই, কিন্তু বহুত ধুনীয়া কালাৰ আহিছে। আৰু লালমোহন বনালোঁ ৰাতি 12টা 12:30 সেইবোৰ কৰোঁতে হৈ গ'ল। আৰু এতিয়া মানে বেটি গা ধুই আছে আৰু তাই কাপোৰ কানি পিন্ধি মেলি আমাৰ ৰাতিপুৱা মানে আমাৰ সেই দেদাহঁতৰ ঘৰত ৰাতিপুৱা নাস্তাটো তাতে খাওঁ, আৰু দিনত দেওৰটোৰ ঘৰত দিনত দুপৰীয়া ভাতটো তাতে খাওঁ, আৰু ৰাতি মানে আমাৰ ঘৰত ভাতৰ গোটেই মানুহ মানে আমাৰ 3টা ফেমিলি মিলি একেদিনেই মানে এইটো আমি তেনেকৈ চেলিব্ৰেশ্যন কৰোঁ মানে, ৰাতি মানে আমাৰ ঘৰত চাহত দিওঁ। আৰু এতিয়া ৰাতিপুৱাতে প্ৰথমে মই আবাক চাহ একাপ দি লওঁ ব'লকচোন। ঈদ মুবাৰক আকৌ এবাৰ। গলি নাই মানুহ মুস্কানক গা ধুবলৈ দিলোঁ আকৌ, দেৰি হৈছে না, তাইক পানীত ঢালি মেলি থৈ আহিলোঁ, দিলোঁ। নাখায়। চুইটি 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 মামু ঈদ মুবাৰক। ঈদ মুবাৰক, আহিবা। মুস্কান গা ধুইছে, আহিম। গাইজ, এয়া মুস্কান ৰেডি হৈ গ'ল। ঈদ মুবাৰক গাইজ। এইযোৰ জোতা নহয়, অনলাইনত লৈছিলোঁ, ইমান ভাল লাগিছে, 230 টকাত লৈছিলে, বৰ মজা লাগিছে জোতাযোৰ। ঈদ মুবাৰক গাইজ, ঈদ মুবাৰক। ঈদ মুবাৰক। আমি এতিয়া জলপান খাবলৈ খুৰীহঁতৰ ঘৰলৈ আহিছোঁ, ব'লক। নাও আহি আছে, ব'লক আহি আছে। তাই বোলে কাপোৰ পিন্ধি মেলি একদম ষ্টাইলত আহিছে, মই আৰু ফটিছৰ নিচিনা আহিছোঁ, এয়া পুৰণা কাপোৰ পিন্ধি আহিছোঁ। খুৰীহঁতৰ ঘৰ আহি পাই গ'লোঁ, এয়া আমাৰ টিকলি ষ্টাইলত বহি আছে। চাওঁ কোনজনী আমাৰ টিকলি, এইযোৰ ঘাগৰা পিন্ধিছে আমাৰ টিকলিয়ে, ভাল লাগিছে কালাৰটো। এইফালে খাই আছে বৰা চাউল আৰু দৈ, গুড়। বহুত কুৰ্তাটো বৰ ধুনীয়া লাগিছে ইয়াত হেৰিটো। আমি এতিয়া জলপান খাই মেলি আহিলোঁ, আৰু মই অলপ টাউনলৈ ওলাই গৈছিলোঁ, বজাৰ কৰিলোঁ মানে, কুৰ্তা এটা ল'লোঁ, আৰু এযোৰ কাপোৰ ল'লোঁ, কুৰ্তা এটা ল'লোঁ, আৰু এযোৰ কাপোৰ ল'লোঁ, এযোৰ পিয়ৰ কটন, পূৰা ধুনীয়া এম্ব্ৰইডাৰী ফুল কৰা আছে, ইয়াত পতি এটা আছে, এইফালে এনেকৈ পতি আছে, আৰু হাতখনো বহল, ইয়াতো পতি আছে, আৰু পেণ্টটো এইটো পূৰা বহলে, পেণ্টটোও বহল, ইয়াত তলতো এনেকুৱা পতি আছে। কাপোৰটো বহুত ভাল লাগিছে, পূৰা কোমল একদম, মানে বহুত মৰম লাগিছে। আৰু তাত লগতে এই কুৰ্তা এটাও লৈ ল'লোঁ, ভাল লাগিছে, কমেণ্টত জনাব দেই। আৰু ৰাতি যে ঘৰতলৈ কৈছিলোঁ যে, ৰাতিপুৱাই কৈছিলোঁ ঘৰৰ মানুহখিনিক আজি দাৱত দিছোঁ বুলি, সেইটো কাৰণে এতিয়া মই কি প্ৰিপেৰেশ্যন কৰি থাকোঁ চাওঁ ব'লক। এইখিনি চিকেন কাটি মেলি ল'লোঁ, সেইফালে পিঁয়াজো কাটি, এতিয়া যাহঁতৰ ঘৰলৈ আহিলোঁ, আমি এতিয়া ভাত পানী খাবলৈ লৈছোঁ। খাই মানে সিহঁতি খাই আছে, এতিয়া দিয়া হৈ গ'ল, আৰু আমি খাম আৰু।